हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल सोन ब्लॉग। तो गाइस नতুন এটা ভিডিও স্বাগতম জনালো। টাইটেল আৰু শুনি গাইস গমেই পাইছে যেহেতু ফাইনালি বহুত দিনৰ পিছত মানে ফিল্ডত আহি গ'লো। তো মানে এইটো দেখাই দিছোঁ ধুনীয়াকৈ। তো মানে কেইদিন ফিল্ডত আহি আছিলোঁ কিন্তু দৌৰা হোৱা নাছিলে মানে তেনেকৈ। তো আহি পেলাই মানে এনেই 2-3 পাক মাৰোঁ তাৰপিছত গুচি যাওঁ, কাৰণ মানে কামো কৰি আছিলোঁ লগতে বেমাৰো হৈছিলে। তো ভালকৈ মানে ইউটিউবত টাইম দিব পৰা নাছিলোঁ। তো মই কৈছিলোঁ যিহেতু সোমবাৰৰ পৰা টাইম দিম, তো আজি সোমবাৰ। তো ধুনীয়াকৈ আজিৰ পৰা পূৰা ভিডিঅ' যেনেকুৱা হ'লেও মানে 5-10 মিনিটত হ'লেও মানে সৰু মৰুকৈ হ'লেও ধুনীয়াকৈ ভিডিঅ' বনাম আৰু লগতে আপোনালোকৰ ওচৰত আনি থাকিম। তো আপোনালোকে যদি মৰম ছাপোৰ্ট কৰিব আৰু যেতিয়া জল্দি মোৰ 10K ছাবস্ক্ৰাইবাৰ হৈ যায়, 10K ছাবস্ক্ৰাইবাৰত মানে মই কিবা এটা ভাল মানে কিবা এটা কৰিম বুলি ভাবিছোঁ। আৰু সেইটো যাতে এতিয়া নকওঁ, তো যেতিয়া ভিডিঅ'বিলাক মানে বনাই গৈ থাকিম, লাহে লাহে কৰি গৈ থাকিম আৰু খালি ছাপোৰ্ট কৰি থাকিলে হ'ল। বাকী আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, লগতে আৰু ৰানিং লং জাম্প কিমান মাৰি আছে কমেণ্ট কৰি জনাব। তো বাকী এইটোৱে হ'ল আমাৰ লং জাম্পৰ ট্ৰেকটো, যিহেতু কালি নতুনকৈ বনাইছোঁ। বালিটো মানে আগৰ বালিটো এইটো আছিলে, পূৰা ধুনীয়াকৈ খান্দি মানে তো পূৰা ধুনীয়াকৈ বনোৱাইছে। নাজিৰুল ভাইয়ে বেছি কষ্ট কৰিছে, কাৰণ মইতো কৰিব পৰা নাই, কাৰণ মানে পূৰা বেমাৰ হৈ আছে। এতিয়াও বেমাৰেই হৈছে, বাট মানে আহিছোঁ আৰু দৌৰিবৰ কাৰণে, কাৰণ এনেকুৱা যদি বেমাৰ হৈ থকাটো যদি নদৌৰোঁ না তো পূৰা গাটো মানে এলেহুৱা হৈ যাব। তো এইটো কাৰণে আহি গৈছোঁ আৰু 2-3 পাক মাৰিম। তো বাকী বৰষুণ দি আছে, তো আপোনালোকৰ ফালে বৰষুণ দিছে না গাইছ কমেণ্ট কৰি জনাব। লগতে আৰু এটা কথা সুধিব আছিলে, ৰানিং 3200 মিটাৰ আৰু 4.8 কিলোমিটাৰ কিমান টাইমিং লাগি আছে, লগতে লং জাম্প কিমান মাৰি আছে আৰু চিন আপ এক্সেলেণ্ট মাৰি আছে নাই কমেণ্ট কৰি জনাব। তো তেতিয়া মোকো ভাল লাগিব। তো বাকী মোৰতো লং জাম্প আৰু এইটো কি কয় চিন আপটো মানে এক্সেলেণ্টটো আছে বাৰু, টেনশ্যন নাই। এইটো খালি ৰানিংটো যদি মানে এক্সেলেণ্ট মাৰিব পাৰোঁ তো তেতিয়াহে মানে বহুত ভাল লাগিব আৰু। তো বাকী SSCত কোনে কিমান নম্বৰ পাইছে লিখি পেলাই জনাই দিব। তো মই 52 পাইছোঁ। তো চিধা কথা কৈছোঁ আৰু মিছা কথা কৈতো বেলেগৰ চিন্তা বা 60-70 পাইছোঁ কৈ পেলাই লাভ নাই না। তো সেইটো কাৰণে মই ডাইৰেক্টে কৈছোঁ 52 পাইছোঁ। নাজানো নাম আহিব নে নাই, বাট দৌৰি আছোঁ আৰু যদি আহি যায় ভগৱানৰ কৃপাত তো ৰানিঙত সোমাই যাম, টেনশ্যন নাই। তো বাকী আপোনালোকে চাই থাকিব, যদি ভাল লাগে গাইছ কমেণ্ট কৰিব। চ' গাইছ লগতে আৰু এটা কথা মানে ফটককৈ মনত পৰিছে, তো মই কৈ দিওঁ। মানে আজি ভিডিঅ'টো অলপমান দীঘল হ'ব পাৰে, তো বেয়া চেয়া নাপাব। তো মানে ইনষ্টাগ্ৰাম খুলিলোঁ বা ইউটিউব খুলিলোঁ মানে টাইটেল আৰু থাম্বনেইলবিলাক কি লিখা থাকে আজিকালি ন, বহুত গৰম, বৰষুণ দিছে, বহুত কষ্ট। আৰে ভাই তহঁতে কষ্ট কৰিছোঁ তো আমি গমেই পাইছোঁ ন। তো লিখি পেলাই মানে এনেকুৱা ক'ব দৰকাৰ নাই ন, তো যে বহুত গৰম। তো আৰে কণ্টেণ্ট যদি নাপাওঁ তো ভিডিঅ' বনাব দৰকাৰ নাই। তো যেনেকৈ মই কণ্টেণ্ট পোৱা নাছিলোঁ, তো মই মানে 1-1.5 মাহ মই ভিডিঅ' বনোৱা নাই। তো এতিয়া মই আকৌ কণ্টেণ্ট ভাবি পেলাই আনিছোঁ, তো আৰামছে ভিডিঅ' বনাইছোঁ। তো কণ্টেণ্ট নাথাকিলে ভিডিঅ' বনাব নালাগে, এনেই বেকাৰ আল-বাল ভিডিঅ' বনাই পেলাই লাভ নাই। বৰষুণ দিছে, বৰষুণত দৌৰিছ, লিখি পেলাই মানে লিখি দিবৰ কাৰণে দৰকাৰ নাই ন, যে এনেকুৱা বৰষুণ বহুত কষ্ট কৰি আছোঁ। আৰু কষ্টটো চবেই কৰি আছে ন। আৰু লগতে ৰ'দত দৌৰিলেও যিমানখিনি মানে ছাকচেছ হ'ব, ঠাণ্ডাত দৌৰিলেও একেই হ'ব। কাৰণ বৰষুণ ঠাণ্ডাৰ লগত একো কথা নাই, খালি মেহনত কৰিলে নিজৰ ওপৰত মানে বিশ্বাস থাকিলে হ'ল যে পাৰিম বাছ। এই ৰাতিপুৱা 10টা বজাত পাগলা নিচিনা দৌৰি পেলাই লাভ নাই, কাৰণ গৰমত 10টা বজাত আহি আৰু আবেলি সন্ধিয়া 4টা বজাত দৌৰিব আহি পেলাই একেই মানে ষ্টেমিনাৰ পাব, হয় না ভাই? চিধা কথা। মানে ৰাতিপুৱা দৌৰিলে থৰে না যে তুমি বেছি ষ্টেমিনাৰ পাবা আৰু সন্ধিয়া দৌৰিলে মানে কম ষ্টেমিনাৰ পাবা, সেইটো কথা নাই। তো সমানে পাবা, চিৰ্ফ নিজৰ ওপৰত মানে জোচটো থাকিব লাগে, সেইটোৱে। তো বাকী হয়নে নাই গাইছ কমেণ্ট কৰি জনাব। তো কিছুমান আছে মানে অসমত মানে কিছুমান ফাকলাণ্ড ইউটিউবাৰ কিছুমান আছে, মানে এনেই আহি যায় আৰু এনেকুৱা ইউটিউবটো চাই থাকিলে মানে ইনষ্টাগ্ৰাম চাই থাকিলে মানে আহিয়ে যায়, মানে কিবাকিনি এনেকুৱা আল-বাল কিবাকিনি টাইটেল লিখি তাৰ মানে মাথা চাথা গৰম হৈ যায়। যদি ভিডিঅ' বনাব কণ্টেণ্ট নাই, বাছ ভিডিঅ' নবনালেই হ'ল। তো কোনে বেয়া পায় কোনে ভাল পায় মোক ঘণ্টা খাতিৰ নকৰোঁ, কাৰণ মই কিছুমানকহে কৈছোঁ, চবকে কোৱা নাই। তো কিছুমানৰ ভিডিঅ' চাই ভাল লাগে, কিছুমানৰ ভিডিঅ' চাই একদম বেকাৰ লাগে। তো সেইটো কাৰণে কৈছোঁ আৰু। তো যদি কাৰোবাক গাত লাগে তো বেয়া চেয়া নাপাব, তাৰ কাৰণে চৰি। তো বাকী এতিয়া বৰষুণ দি আছে, আমিতো বৰষুণত ভিজি আছোঁ, তথাপিতো নকওঁ ন যে আমি বৰষুণত ভিজি আছোঁ, বহুত কষ্ট কৰিছোঁ। আৰে ভাই কষ্ট চবেই কৰি আছোঁ। তো এইটোৱে বাকী। চ' গাইছ ফাইনেলি ৰানিং ষ্টাৰ্ট। তো এইফালে টাইমিঙো লগাই দিছোঁ ধুনীয়াকৈ। তো আজিকালি যিহেতু টুকু নাহে আৰু মানে তাৰ স্কুল হৈ আছে, তো তাৰ কাৰণে মানে ভিডিঅ' বনোৱা মানুহ নাই, তো মই নিজে ভিডিঅ' বনাই পেলাই দৌৰি আছোঁ। তো চাই থাকিব দেই। চ' গাইছ ফাইনেলি 5 পাক মাৰি গ'ল। 5 পাকত কিমান হ'ব? 1600 ন? 1600 মিটাৰ মানে মাৰি দিলোঁ আৰু 5 পাক আছিলে। তো মানে কৈছিলোঁ যিহেতু পাৰিলে মাৰিম, নহ'লে নামাৰোঁ। তো চিধা কথা মানে যে মাৰিমে বুলি মই কোৱা নাছিলোঁ, কাৰণ এইটো টাইমটো চাব পাৰে 5:52 লাগিছে 5 পাকত মানে 1600 মিটাৰ। তো বাকী আৰু 5 পাক আছিলে, আৰামছে কিমান মানত সোমাই গ'লোঁ হয়? 5 পাক মাৰিলে আৰু 5 পাক মাৰিলে কিমান মানত সোমাই গ'লোঁ হয়? 11:30 12 ভিতৰত মানে সোমাই গ'লোঁ হয়। কিন্তু গাহত জোৰেই নাই, তো ভাত চাত খোৱা নাই আৰু বেমাৰ যিহেতু চাইছে কাঢ়ি আছোঁ, তো তাৰ কাৰণে মানে পূৰা জোৰ দিব পৰা নাই। আৰু লগতে বুকুটো এনেকুৱা বিষাইছে না, নাজানো কি হৈছে। তো ভাৰী কাম কৰাৰ কাৰণে এইটো হৈছে নেকি সম্ভৱ। তো এবাৰ হস্পিটেল যাব লাগিব, যোৱাই নাই। তো বাকী ধুনীয়াকৈ এতিয়া লং জাম্প মাৰিম। তো এক্সাৰচাইজ দুটামান কৰিলোঁ, তো চাই থাকিব ধুনীয়াকৈ। ভাল লাগিলে গাইছ কমেণ্ট কৰিব। বাকী
3200 মিটাৰ 12 মিনিটমানৰ ভিতৰত সোমাই গ'লো হয়। তো মাৰাটোৱে ভাল আছিল, একচুৱেলি ৰখিলোঁ না। তো একো নাই, এতিয়া লাহে লাহে ষ্টাৰ্ট কৰি আছোঁ ভিডিঅ', লাহে লাহে ভিডিঅ' আনি থাকিম। তো এতিয়া মুঠতে পূৰা ফালাফালি ভিডিঅ' পাই থাকিব, সদায় পাব মানে ডেইলি কিবা না কিবা এটা ভিডিঅ' দিম, একদম টেনশ্যন ল'ব নালাগে, চিৰ্ফ ছাপৰ্ট লাগে মোক, ছাপৰ্ট। চ' গাইজ, যিহেতু আমাৰ ল'ৰা মানুহৰ এইটো লং জাম্প, এইটো আছিলে নে এইটো আছিলে দে, এইটো এইখিনি সমান কৰিব লাগিব ন? অঁ, এইটো হ'ল ইয়াৰ পৰা ধুনীয়াকৈ টেক অফ লৈ উৰি ধুনীয়াকৈ ইয়াত 18 ফুট। তো পূৰা নতুন নতুন বালি। তো ফাৰ্ষ্ট টাইম চাগে মই ভিডিঅ' বনাইছোঁ ন, নতুন বালিৰ ভিতৰত মানে পেলোৱাৰ পিছত ফাৰ্ষ্ট টাইম আজি ভিডিঅ' বনাইছোঁ। তো ধুনীয়াকৈ এতিয়া 18 ফুট মাৰিম, তো চাই থাকিব ধুনীয়াকৈ কিমান যায়। তো ফাৰ্ষ্টটো চাই থাকিব। চ' গাইছ, এইটো কিমান হয়? 15। তো ফাৰ্ষ্ট টাইম মানে 15 আহি আছে, মানে পূৰা শ্লিপ হৈ আছে না, বৰষুণ যিহেতু এতিয়াও বৰষুণ দি আছে। তো মানে মাৰাৰ লগে লগে মানে ভৰিটো ডাবুল মাৰা খাইছে। তো অলপ বালি চালি লগাই লওঁ ভৰিত, মুঠতে এবাৰ হ'লেও 18 মাৰিয়ে যাম। তো টেনশ্যন ল'ব নালাগে। আৰু কাৰণ 2 মাহ ধৰি মানে ভিডিঅ' দিয়া নাই, ৰানিঙো ভালকৈ কৰা নাই, লং জাম্পো মাৰা নাই। তো 16 ফুটো আহে নাই নাজানো, বাট ট্ৰাই কৰিম কামাণ্ডো আৰু পুলিচৰ কাৰণে, মানে 18 ফুট মাৰিবৰ কাৰণে। তো বাকী আপোনালোকে কিমান মাৰিছে আকৌ এবাৰ সুধিছোঁ, কমেণ্ট কৰি জনাব। ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে জল্দি 10K হৈ যায়। বাকী লগৰকেইটাকো ধুনীয়াকৈ পাৰ্টি এটা দিব পাৰে আৰু ন, ধুনীয়াকৈ কামেংবাৰী যাম, ধুনীয়াকৈ গৈ পেলাই পূৰা মজাছে চিল কৰিম। তো ৰেডবুল খাবহি, অৰুণাচলৰ ৰেডবুল খাব। তো বাকী এতিয়া আকৌ 2-3 বাৰমান মাৰিম, বেছি নামাৰোঁ কাৰণ মোৰ বুকু বিষ হৈ আছে। কিয় হৈছে মই সেইটো নাজানো। তো যদি জানে কমেণ্ট কৰি জনাবচোন। তো বাকী এতিয়া মাৰোগৈ, তো চাই থাকিব ধুনীয়াকৈ। চ' গাইজ, বিষাই গৈছে এইখিনি, মানে উশাহটো ভালকৈ ল'ব নাই। যিমান যি হ'লেও কিয় 5 বাৰমান মাৰিলোঁ ন, 5 বাৰমান মাৰোঁতে 17 আহিছে। তো মানে 18 পঞ্চাই যাম, আৰু 2 বাৰমান মাৰিম লাষ্ট, অলপ ৰখি লওক কাৰণ লগে লগে নোৱাৰি না। পূৰা ষ্টিমৰ মানে ভিডিঅ' নবনাওঁতে ভিডিঅ'টো বনোৱা নাই, ভিউজ চিউজটো অহা নাই, আৰ্নিঙো হোৱাই নাই, লগতে মোৰো বেকাৰ গৈ আছে। মানে লং জাম্পো নোহোৱা হৈ গ'ল, ৰানিঙো নোহোৱা হৈ গ'ল, চিনাপো নোহোৱা হৈ গ'ল ভালকৈ। কিন্তু আকৌ আগৰ সুমন ব্লগছ আনি আছোঁ, টেনশ্যন ল'ব নালাগে। তো বাকী আজি ভাইয়ে ভিডিঅ' বনাই দিছে, তো থেংক ইউ, কাৰণ তোকো নাই না, তো তাৰ বাবে। তো এনেকুৱা লগত ছাপৰ্ট থাকিব লাগে, তো তেতিয়াই পূৰা আগত যাব পাৰি। আৰু এতিয়া আৰু 2 বাৰমান মাৰিলোঁ, তাৰপিছত ভিডিঅ'টো মানে খতম কৰি দিম। তো নেক্সট ব্লগত লগ পাম। অঁ, গাইজ কিমান আহিছে কৈ দিয়া? 17। তো চাব পাৰে, মই ক'লে আকৌ বিশ্বাস নকৰিব পাৰে ন।
তো আৰু যিসকলে ভাবে আমাৰ লং জাম্পটো সৰু, তো ইয়াৰ পৰা তুমি তাতে কিমান দূৰ, তো তালৈকে 18 ফুট আছে। তো চাব পৰা 17 ফুট মানে মাৰি দিলোঁ, 17.5 যাবৰ কাৰণে আৰু অলপমান মানে, তো মুঠতে 17 পাৰ হৈছে। তো টেনশ্যন নাই বাৰু, আছাম পুলিচৰ কাৰণে হৈ আছে ন। কামাণ্ডত কিমান লাগিছে? 18। তো কামাণ্ডৰ কাৰণে মানে আৰু অলপমান, সেই আৰু অলপমান মানে 2-3 দিন যদি ৰানিং কৰোঁ আৰু যদি বৰষুণ নিদিয়ে আৰামছে আহি যাব ন। তো টেনশ্যন নাই। তো বাকী চাই পেলাই ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ব্লগত লগ পাম। টাটা বাই বাই। আৰু জোৰছে বৰষুণ দিয়ে ভাল লাগিব।